সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল আজিৰ এই মুহূৰ্তলৈকে অসমত আমি কোভিড-19ৰ কোনো ধৰণৰ পজিটিভ কেছ পোৱা নাই বা পজিটিভ কোনো স্যাম্পল পজিটিভ বুলি টেষ্ট হোৱা নাই যদি মই পৰিসংখ্যা হিচাপত কওঁ আমি যোৱাবাৰ লগ পোৱাৰ পিছত টেষ্টৰ মাত্ৰা বহুগুণে বৃদ্ধি হয় NIV পুনেত আমি দুটা টেষ্ট সম্পন্ন কৰো RMRC লাহোৱালত আমি 83টা টেষ্ট এতিয়ালৈকে কৰো 83 গুৱাহাটী মেডিকেল কলেজ হস্পিটালত আমি 64 টেষ্ট আমি সম্পন্ন কৰো যোৰহাট মেডিকেল কলেজত আমি 10টা টেষ্ট সম্পন্ন কৰো আৰু শিলচৰ মেডিকেল কলেজত আমি 10টা টেষ্ট সম্পন্ন কৰো অৰ্থাৎ এই মুহূৰ্তলৈকে 169 টেষ্ট আজি গধূলি 4টা বজালৈকে অৰ্থাৎ 1 ঘণ্টা আগলৈকে কৰা হৈছে আৰু এই গোটেই কেইটা টেষ্ট নিগেটিভ বুলি আমাক জনোৱা হৈছে অৱশ্যে 1 out of this 169 148 sample have been tested negative 21 sample results are awaited অৰ্থাৎ 169 tested 148 negative 21 results awaited এইটো হৈছে পৰিসংখ্যা কিন্তু সমগ্ৰ বিশ্বতে কোভিড-19ৰ পেচেণ্টৰ সংখ্যা দ্ৰুতগতিত বাঢ়িব ধৰিছে ভাৰতবৰ্ষয়ো 400ৰ সংখ্যা ইতিমধ্যে পাৰ কৰিছে চৰকাৰে কিছু কঠোৰ সিদ্ধান্ত লোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে আৰু খুব সম্ভৱ কিছু কঠোৰৰ পৰা কঠোৰতম সিদ্ধান্তহে আমাৰ অসমক সংক্ৰমণৰ পৰা হয়তো ৰক্ষা কৰিব পাৰিব এই গোটেই ঘটনাৰাজি সূক্ষ্মভাৱে পৰীক্ষা কৰি চোৱাৰ পিছত অসম চৰকাৰে সিদ্ধান্ত লৈছে যে অহাকালি বিয়লি সন্ধিয়া 6 বজাৰ পৰা 31 মাৰ্চ পৰ্যন্ত ৰাতি 12 বজা পৰ্যন্ত অসমখনক সম্পূৰ্ণৰূপে বন্ধ বা লকডাউন স্থিতিলৈ লৈ যোৱা হ'ব tomorrow at 6 p.m. we will start lockdown which will continue up to 31st March continuously during the lockdown period by এই যেটো লকডাউনৰ সময়ছোৱাত গ্ৰোসাৰী অৰ্থাৎ যাক আমি গেলামালৰ দোকান বুলি কওঁ য'ত খাদ্যবস্তু পায় আমি যাক ফাৰ্মাসিজ বুলি কওঁ আৰু পেট্ৰল ডিপো ফাৰ্মাসি পেট্ৰল ডিপো আৰু গ্ৰোসাৰী এই তিনিওটা খোলা থাকিব তাক বাদ দি সকলো ধৰণৰ দোকান পোহাৰ ব্যৱসায় বাণিজ্য অফিস কাছাৰী educational institution private government offices private offices industry যিমান বিলাক আমাৰ মনত পৰে সেই গোটেই বিলাক সম্পূৰ্ণৰূপে বন্ধ থাকিব ৰাইজ ৰাজপথলৈ ওলাই আহিব নোৱাৰিব ৰাইজ ঘৰৰ ভিতৰত থাকিব লাগিব আৰু এই আইনৰ বা এই নিৰ্দেশৰ অৱমাননা কৰিলে ফাৰ্স্ট ইনষ্টেন্সত 6 মাহৰ কাৰাদণ্ড হ'ব আৰু সেকেন্ড ইনষ্টেন্সত 2 বছৰৰ কাৰাদণ্ড হ'ব under the different provision of Indian Penal Code ৰাইজৰ আমি সহযোগিতা বিচাৰিম গ্ৰোসাৰী দোকান খোলা থাকিব গটিকে খুব দৌৰাদৌৰি কৰি কৰবাত যোৱাৰ আজি কোনো প্ৰয়োজনীয়তা নাই
পেট্ৰল ডিপো খোলা থাকিব, আমি গাড়ীত তেল ভৰাব পাৰিম, বিশেষকৈ এম্বুলেন্স আৰু হেল্থ সাৰ্ভিসৰ কাৰণে, আৰু ফাৰ্মাসী খোলা থাকিব। Needless to say, hospital, fire brigade, electricity, public health engineering, য'ৰ পৰা আমি খোৱা পানী পাওঁ, এই অত্যাৱশ্যকীয় সেৱা সামগ্ৰীবিলাকো খোলা থাকিব। সেইবাবে আমাৰ ৰাইজে পেনিক হোৱাৰ কোনো প্ৰয়োজন নাই, আৰু আমি কোনোবা ৰাইজৰ অসুবিধা হলে জিলা প্ৰশাসনে ৰাইজক সহায় কৰিব, এম্বুলেন্স সাৰ্ভিস চলি থাকিব, আৰু তাৰ পৰিপ্ৰেক্ষিতত সকলোৱে চৰকাৰৰ এই আহ্বান সঁহাৰি দিব বুলি আমি আশা কৰিছো। ইণ্টাৰষ্টেট মুভমেণ্ট অফ ভেহিকল, আপোনালোকে জানে যে ৰেল সেৱা ভাৰত চৰকাৰে বাতিল কৰিছে। ইণ্টাৰনেশ্যনেল ফ্লাইট ভাৰত চৰকাৰে বাতিল কৰিছে। ডমেষ্টিক ফ্লাইট আমি ৰেষ্ট্ৰিক্ট কৰিম, কিন্তু সম্পূৰ্ণ ভাৱে আমি বাতিল কৰিব নোৱাৰো, কাৰণ আমাৰ মেডিচিন, মাস্ক বা আমাৰ পিপি কিট আৰু বিভিন্ন ধৰণৰ সামগ্ৰীৰ সৰবৰাহৰ কাৰণে উৰাজাহাজৰ প্ৰয়োজন থাকিব। গতিকে ফ্লাইট উইল নট কমপ্লিটলি ষ্টপ, বাট ইট উইল বি ৰেষ্ট্ৰিক্টেড। ৰেল সেৱা সম্পূৰ্ণৰূপে বন্ধ থাকিব। ইণ্টাৰষ্টেট ট্ৰান্সপোৰ্ট, অলৰেডি যোৱাকালি আমি পাব্লিক ট্ৰান্সপোৰ্ট বন্ধ কৰিছো, কিন্তু এই লকডাউন নটিচ হোৱাৰ লগে লগে অহাকালিৰ পৰা ইভেন প্ৰাইভেট ট্ৰান্সপোৰ্ট উইল অলসো বি ষ্টপ এক্সেপ্ট এম্বুলেন্সেছ। Except ambulances, no commercial, no private vehicles will ply between the states. All state borders of Assam will be sealed except the goods. যিখিনি মাল সেৱা থাকে, সেই মাল বা দ্ৰব্য সেৱা অব্যাহত থাকিব, বাট গুডছক বাদ দি সকলো ধৰণৰ সেৱা আমাৰ বাতিল কৰা হ'ব। পাব্লিক বাছ নচলিব, লাইন বাছ নচলিব, আনকি আমাৰ যাক আমি কওঁ যে নিজৰ ভিতৰত যি প্ৰাইভেট ভেহিকল আপ এণ্ড ডাউন, যে হলিডে হ'ল শ্বিলঙলৈকে গুচি যাওঁ নেকি, হলিডে হ'ল গতিকে ইটানগৰলৈকে গুচি যাওঁ নেকি, এই ধৰণৰ যিবিলাক প্ৰাইভেট ভেহিকল আমাৰ ইণ্টাৰষ্টেট আমি প্লাই কৰোঁ, সেই প্ৰাইভেট ভেহিকলছবিলাকো সম্পূৰ্ণৰূপে বন্ধ কৰা হ'ব। ফাইনেন্সিয়েল ইয়াৰ 31 মাৰ্চৰ ভিতৰত ক্লোজাৰ আছে। তাৰ পৰিপ্ৰেক্ষিতত ট্ৰেজাৰী বেংক আৰু চৰকাৰী কাৰ্যালয়বিলাকত যিখিনি ফাইনেন্সিয়েল ট্ৰেনজেকশ্যনৰ কাৰণে এটা স্কেলিটন ষ্টাফৰ প্ৰয়োজন, দে উইল কণ্টিনিউ টু এটেণ্ড অফিচেছ। ট্ৰেজাৰী will remain open, bank will remain open, আৰু চৰকাৰী কাৰ্যালয়বিলাকত অনলি ফাইনেন্সিয়েল ট্ৰেনজেকশ্যনৰ কাৰণে যিখিনি স্কেলিটন ষ্টাফ লাগে, which we have advised not more than 10%, এই স্কেলিটন ষ্টাফটো তেওঁলোকে মেইনটেইন কৰিব, বাট সেইটো অফিচত যেতিয়াই ফাইনেন্সিয়েল ট্ৰেনজেকশ্যনৰ কাম কমপ্লিট হৈ যাব, সেই অফিচটো বন্ধ হৈ যাব। But till then, financial transaction to the up to 31st March will continue. Amar 10% skeleton staff ahibo pare, kabar jodi bill adi baki ase, jodi bill adi baki nai, tetiale সেই 10% staffo ahar provision nai. Treasury will continue, bank will continue, ATM will continue. Essential service আমি মই আগতে কৈছো যে PHC পাৱাৰ এখিনি চলিব, আৰু তাৰে আমাৰ গভৰ্নমেন্ট নোটিফিকেশন which will be in your WhatsApp after some time, তাতে আমি এক্সামশন খিনি will enlist the exemption যে কি খিনি এক্সামশন হ'ব। লকডাউন মিন অফিস বন্ধ নহয়, লকডাউন মিন বজাৰ বন্ধ নহয়, লকডাউন মিন ঘৰৰ পৰাও আমি ওলাব নোৱাৰো। সো মসজিদত নামাজ, নামঘৰত প্ৰাৰ্থনা, মন্দিৰত যাত্ৰী,
স্বাভাৱিকভাৱে all religious activity will also come to a stop. পূজাৰীজনে মন্দিৰত অক্ষয় বন্তি জ্বলাব, নামাজৰ পৰম্পৰা ৰক্ষা কৰাৰ কাৰণে ইমামজনে যিখিনি কৰিব লাগে কৰিব, but without any participant, নতুন কোনো তাত গাঁৱৰ মানুহ আহিব নোৱাৰিব. all টেম্পলত পুৰোহিতজন যাব, নামঘৰত অক্ষয় বন্তি জ্বলোৱা মানুহজন যাব, মছজিদত ইমামজন যাব. Every these activity will not have more than 3 people. নামঘৰ মন্দিৰ মছজিদত 3জনকৈ মানুহতকৈ বেছি at a time থাকিব নোৱাৰিব. Number has been restricted to 3 people only. 3জনতকৈ কোনো মানুহ তাত থাকিব নোৱাৰিব. So এইখিনি আমি সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হৈছে. We know the economic impact of this decision. So hopefully by tomorrow or day after I will come back with a economic kind of solution, whatever we can do for the people. আমি ৰাজ কৰিব খোজা নাই, আমি নাজানো কিমান প্ৰলং হ'ব. যদি 31 মাৰ্চলৈকে আমি লকডাউনত ৰাখিব লাগে, then probably economic impact will be limited. Government office যিখিনি বন্ধ হৈছে, by working in Saturday Sunday we can make up. কোনোবা কনষ্ট্ৰাকশ্যনত কিবা অসুবিধা হৈছে, this holiday can be compensated by working Saturday Sunday later on. But if we have to go beyond 31st March, then definitely there will be economic impact. Hey economic impact খিনি কেনেকৈ আমি জোৰা টাপলি মাৰিব পাৰো তাৰ বিষয়ে অহা 2-3 দিনৰ ভিতৰত আপোনালোকক আমি আকৌ লগ পাম, and we will discuss that on সিদিনাখন আমি এইখিনি বিষয়ে কথা পাতিব যত্ন কৰিম. But nevertheless 1 এপ্ৰিলৰ পৰা আমাৰ নেশ্যনেল ফুড সিকিউৰিটি এক্টৰ যেটো চাউল যায়, আমি বাজেটতো এনাউন্স কৰিছিলো যে ইট উইল বি গিভেন ফ্ৰী. সো বাজেটত এনাউন্স হলে জুন জুলাইত এটো ফ্ৰী পালেহেঁতেন, বাট নাও উই আৰ ফাষ্ট ট্ৰেকিং, এণ্ড আমি FCI লগত কথা পাতিছো যে অহা 1 এপ্ৰিলৰ পৰাই কাৰ্যকৰী হোৱাকৈ আমি ৰেচনত যি চাউল পাওঁ সেইটো বিনামূলীয়া কৰাৰ বাবে আমি ব্যৱস্থা কৰিব চেষ্টা কৰি আছো. But that final announcement I will make on 28 or 29 because logistic has to be in place. So just an example that we are alive to the economic impact of this situation, aru ami jeneke mitigate koribo paru we will try to mitigate. So far as preparation is concerned, last 2 days I have extensively visited all the medical colleges of Assam. Bhagavanok dhanyabad je amak eta bhal siddhanto loar sahok disile medical college bilak nirman korar karone. Aji those medical colleges are coming very handy to tackle this situation. Sarita medical college COVID-19 testing facility আৰম্ভ হৈছে. অহা 2-3 দিনৰ ভিতৰত বৰপেটা মেডিকেল কলেজত এই টেষ্টিং ফেচিলিটি আৰম্ভ হ'ব, and within this week তেজপুৰ মেডিকেল কলেজতো এই ফেচিলিটি আৰম্ভ হ'ব. গোটেই কেইখন মেডিকেল কলেজত আইসোলেশন ওয়ার্ড স্টার্ট হৈছে, ট্রিটমেন্ট প্রটোকল তেওঁলোকে প্রস্তুত কৰিছে, আৰু গোটেই কেইখন মেডিকেল কলেজতে ডক্টৰ চিকিৎসক নাৰ্স গ্ৰেড 4 দে আৰ ইন টোটালি ইন ডেডিকেটেড মোড যে আমি কাম কৰিম. I have addressed faculty members, staff, nurses, grade 4, grade 3 in all the medical colleges of Assam except Silchar Medical College, which I am going to do within a few days. Most of the faculty doctors are in upbeat mood, and they said that we will serve people to the extent possible. Procurement process has been streamlined. Personal protection gear or pra mask or pra jikhini ami koribo lage,
Finance Department has waived procurement norms. Now it has been decided that MD NHM, Executive Director NHM, Director Medical Education and Director Health Service in a committee mood, they can procure any goods, any medical equipment. There is no need of tender, there is no need of any other process, only action should be taken in good faith. Once a action is taken on good faith by that committee of 4, then all other procedural requirement has been waived off. So that important decision we have taken. In the context of Guwahati, we have taken an important decision that at Honapur we have a civil hospital that we have decided to convert completely a corona treatment hospital. So that hospital, normal OPD and other activity will be closed within 2 to 3 days, and that hospital will be completely dedicated for coronavirus treatment. In Guwahati Medical College, we have closed down eye hospital. That patients will be taken care of by Srimanto Shankardev Netraloy. And Sokur Logot jikhini rugi, teoluke Srimanto Shankardev Netraloyet jabo, Guwahati Medical Collegeor Sokur Chikitsa Bibhag ami bondho korisu, tate ami corona patientor karneo ami khukiakoi byabostha korisu. All medical colleges, ami gute kekhon medical collegeok ami nirdesh disu je elective surgery, jito surgery ami May maholeke postpone koribo paru, Junoleke postpone koribo paru, they will not do any elective surgery now. All kind of elective surgery has been suspended. Moreover, OPD patient hokoloku ami koisu je apunaluke amar FRU Model Hospital, District Hospitalot ahibo jotno korok. Medical college, unless it is very, very important, OPD sewao ami batil kora nai, ami restrict korar babe siddhanto loisu. It will be limited to only emergency cases. Guwahatit provision hole Mahendra Mohan Chaudhary Chikitsalay khonu ami complete corona hospital loike transform korar karne in principle decision ami loi thoisu. So in Guwahati we will going to accommodate people in medical colleges, in MMC, in Sonapur. So there will be 3 setup which will be available to us. If we have to make forced quarantine or we have to do isolation to mild patient, then all the university, colleges, hotels will be taken over, and deputy commissioners are already on job in identifying hotels in their respective district and also identifying hostels of college and university. So in mild coronavirus affected case, which is mild, basically if it is affected young people, deka lora cholik jodi attack kore, and treatment can be done even from a massive hospital. Tar karne ami hotel aru hostel bilakoko ami ready kori ba sei bikhoyat ami arambho korisu. Bed, furniture, ebilak procurementor process ami already arambho kori disu as a contingency measure. Although ami bhabu je amar medical college ba district hospitalot ami eta load lobo parim, but if load increase, then we will do that. No medical, no person of health department, unless they have a serious ailment, nobody will go on leave, and everybody will present now in their place of duty. Kunubai jodi Guwahati pra aha joa kore, we have directed deputy commissioners je town bilakor hotel ba guest houses, IDs, those should be requisitioned immediately for the medical doctors and staff. But now everybody will be there
and nobody will go on leave unless and until they have a serious ailment jar karone teoluke attend koribo pora avasthat nai. Now doctor, nurse, paramedics will be present on the headquarters. We have some concern je bahiror pra manu ahise, basically অসমৰ মানুহে ঘৰলৈকে ঘূৰি আহিছে. আজি 3খন ট্ৰেইন আহিছে, অহাকালি আৰু 2খন ট্ৰেইন আহিব, আৰু ফাইনেলি that will be the last train to Assam. So এয়াৰপৰ্টত আমি ষ্টাম্পিং আৰম্ভ কৰিছো. হোম কোৱাৰেণ্টাইনৰ কাৰণে আমি তেওঁলোকৰ ফোন নম্বৰ লৈছো, তেওঁলোকৰ এড্ৰেছ লৈছো, গাঁৱৰ আশা ৱৰ্কাৰক আমি জনাই দিছো যে এইজন মানুহ যাব, হোম কোৱাৰেণ্টাইন হ'ব লাগে. We have activated a 24 hours call center jar joriote relot aji aru kali aru planeot jikhokol manu ahi thakibo teolukor movement bilak ami jate monitor koribo paru so that they are strictly in home quarantine. Jua kali curfew ami khub bhal korilu kino jeta clap diar somoy hol ami বহুতে procession kori bahirot ulai ahilu. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যে ঘৰৰ বেলকনিৰ পৰা বাৰান্দাৰ পৰা ক্লেপ মাৰিব লাগে, কিন্তু বহুতে বুজি বা নুবুজি প্ৰচেছন কৰিলে, বাহিৰত ওলাই আহিলে, যিটোৱে আমাক অত্যন্ত দুখ দিছে যে আজিৰ এই স্পৰ্শকাতৰ সময়ত আমি যদি if we want to convert corona into a festival, পিকনিক খাম, আজি ঘৰত খানা খাম, করোনার বন্ধ এটু নহয়, আমার গোটেই দেউতা মা all are at risk. Corona is a dangerous virus যার প্রথম fatal attack to হব on the elderly citizen. Anybody who is above 60, আমার ঘৰত ককাইদেউ হব পাৰে, দেউতা হব পাৰে, মা হব পাৰে, they are at huge risk. Italy এটা জেনারেশন শেষ হৈ গৈছে. সো মই কৰবদ্ধভাৱে অসমবাসীক আপোনালোকৰ জৰিয়তে আহ্বান জনাম যে এটো ফুৰ্তি কৰাৰ সময় নহয়, সকলোৱে চৰকাৰৰ সহযোগিতা কৰক আৰু সকলোৱে মনত ভাবিব যে মোৰ গাত করোনা নহয়, হয় মোৰ গাত করোনা নহয়, কিন্তু মোৰ দেউতা মাৰ গাত হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। আৰু মোৰ যদি ডায়াবেটিস আছে, হার্ট প্রেসার আছে, মোৰ ব্লাড প্রেসার আছে, if I have some disease already, তেতিয়া হলে মুকু ৰেহাই নিদিয়ে। So any young people even with some morbid situation, they are also very vulnerable. বৃদ্ধ দেউতা মাক বাদ দিও কোনোবা মানুহৰ যদি ডায়াবেটিস আছে, heart pressure আছে, say relatively at 52 I can claim myself as a young, but I have diabetes. So anybody who has comorbidity or other ailment, they are also very vulnerable. কোনেও নাজানে যে কোনটোৱে করোনা কোনে আক্রমণ নকৰে, except the point that young আৰু immunity strong থকা মানুহক করোনা ভাইরাসে অ্যাটাক কৰিলেও nothing will happen. But মোক নহব পাৰে, কিন্তু মই যদি করোনা ভাইরাসটো গাত লৈ থাকো, মই ঘৰত যাও, মোৰ দেউতা মাৰ হ'ব পাৰে, and they will have no escape route. তেওঁলোকে ইয়াৰ পৰা হাত খৰাৰ কাৰণে তেওঁলোকৰ হাতত একো বিকল্প নাই। সেইকাৰণে মই অসমবাসী ৰাইজক আহ্বান জনাইছো যে প্লিজ যোৱাকালি আপোনালোকৰ দুই এজনে, সকলোৱে নহয় ম্যাক্সিমাম মানুহে মানিছে, কিন্তু দুই এজনেটো বাহিৰত ওলাই আহি যিটো প্ৰদৰ্শন কৰিলে সি বহুতৰ মনত ভয় জন্মাইছে। আন্ডাৰ দ্য এক্ট মই দিস সেকশন মই পঢ়ি দিছো যে এই সময়ত আমি যদি if we don't control ourselves আৰু আমি যদি কওঁ যে ডিজিজটো আমি জানি বুজিও আমি তাক গুৰুত্ব দিয়া নাই, আমি তাক মানা নাই, তেতিয়ালে মই I'll just refer to a section of Indian Penal Code, যিটো পেনেল কোডৰ সেকশনত কৈছে যে
Section 270 of IPC, malignantly doing any act known to be likely or spread infection of any disease dangerous to life will have imprisonment for 2 years or fine or both cognizable yet offense. So, jodi jani buji ami ei kamto kori thaku, policeot ami nirdesh disu that they should be picked up immediately. So, there is a provision in IPC. Kunubai jodi violent kore, kunubai jodi yak serious buli nabhabe, police will take appropriate action. Aji Mukhyamantri Mohodayo DC aru SP sokolor logot video conference kori ase. We are sending a very serious signal that no casual approach will not be tolerated at all. Casual approach ami tolerate koribo noaru. So that message has to go loud and clear. Hokolo manuhe bujibo lage je etu kono partisan politics nohoy, etu furtir somoy nohoy. Ekhon state jodi 7 din 8 din lockdown koribo lage, that means that kiba eta serious ghotona yat ghotise. Seibabe moi Asombashi raijok binomrotare soite onurodh korisu je mur deuta ma dada bou prottekjon aji riksot ase, prottekjon aji sondeh aru sonkar majot ase. Mur ma ase, jodi mar gat etu lage moi mak bosabo noaru. There is no medicine at this point of time. Kunuba সাংবাদিক আছে, মুখ্যমন্ত্ৰী আছো, ৰাজ্যপাল আছো, পাৱাৰত আমি ডাঙৰ হ'ব পাৰো। মানুহে ভাবিব পাৰে এওঁলোক ডাঙৰ মানুহ, এওঁ ডাক্তৰ, মেডিকেল কলেজৰ প্ৰিন্সিপাল, এওঁ পুলিচৰ এছপি, এওঁ পুলিচৰ ডিএছপি। But the virus will not identify anyone. Virus will affect equally. আৰু আমাৰ ঘৰত এফেক্ট কৰাৰ লগে লগে মোৰ ঘৰৰ কাষৰ মানুহজনো ভালনাৰেবল হৈ গ'ল, সমাজখনো ভালনাৰেবল হৈ গ'ল। সো মই অসমবাসী ৰাইজক বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম যে অসমত আজিৰ দিনটোত আমি কৰোনা ভাইৰাছ কেছ পোৱা নাই। অসমত কিছু মানুহ বাহিৰৰ পৰা আহিছে, আমাৰে মানুহ বাহিৰত চাকৰি কৰিছিল, নজৰ দিব তেওঁলোক যাতে হোম কোৱাৰেণ্টাইন ভায়োলেট নকৰে। আমি 2-4টা কেছ পাইছো, ঘৰৰ মানুহে লুকাইছে। কাৰ কাৰণে লুকাইছে, কাৰ পৰা লুকাইছে? আমি খুধুতে কৈছে নহয় নহয় মই 3 দিন আগতে আহিলো, মই 4 দিন আহিলো। নিজকে নিজে ফাঁকি দিয়াৰ এইটো সময় নহয়। কমিউনিটি, ফ্লেটৰ এছ'চিয়েশ্যন, নাগৰিকসকল আপোনালোক সাৱধান হওক। বাহিৰৰ পৰা অহা এজন ব্যক্তিকো গ্ৰ'চাৰী শ্বপত যাবৰ কাৰণেও আপোনালোকে এলাউ নকৰিব। তেওঁৰ হাতত ষ্টাম্প থাকিব, আৰু যাৰ ষ্টাম্পিং নাথাকেও তেওঁলোকৰ ৰেলৰ টিকেট পৰীক্ষা কৰিব, প্লেনৰ টিকেট পৰীক্ষা কৰিব যে 14 দিন নোহোৱালৈকে ঘৰৰ বাহিৰত তেওঁলোক ওলাব নোৱাৰে। আৰু ওলালে কমিউনিটি ৱাইজ আপোনালোকে প্ৰেছাৰ কৰিব, পুলিচক খবৰ কৰিলে পুলিচ উইল এৰেষ্ট দেম। এইটো ক্ষেত্ৰত আপোনালোকে অসমৰ ৰাইজক মই বিনম্ৰতাৰে অনুৰোধ কৰিছো যে কেৰালা, বাংগালোৰ, মহাৰাষ্ট্ৰ 3খন ষ্টেটত সংক্ৰমণ খুব ডাঙৰ হৈছে। কেৰালা, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ পৰা অহা কোনো ব্যক্তিয়েই 14 দিন ঘৰৰ বাহিৰত ওলাব নোৱাৰিব। হোৱাট মেভাৰ মে বি দ্য চাৰ্কামটেন্সেছ। ৰাইজে এনফৰ্চ কৰিব লাগিব, চৰকাৰে নহয়। মোক হোৱাটছআপ পঠালে নহ'ব যে দাদা অমুক মানুহ ঘূৰি আছে। উই হেভ টু ইনফৰ্ম পুলিচ, উই হেভ টু ইনফৰ্ম দেম ডেট নো আপুনি ইয়াত আহিব নোৱাৰে। আমি সাংঘাতিক স্থিতি এই ক্ষেত্ৰত ল'ব লাগিব। মোক এজনে খবৰ পঠাইছে, দাদা আপোনাক কনফিডেন্সিয়েলি পঠাইছো, অমুক দুজন। এতিয়া কনফিডেন্সিয়েলিৰ সময় নাই। জীয়াই থাকিলেহে ভাল পোৱা বেয়া পোৱাটো হ'ব। যদি জীয়াই নাথাকো, মোৰ দেউতা মাই যদি ঢুকাই যায়, ইয়াত আৰু গোপনীয়তা, ভাল পোৱা বেয়া পোৱাৰ কথা চিন্তা কৰি কি লাভ আছে? সো উই হেভ টু বি ভেৰি ষ্ট্ৰিক্ট। হোম কোৱাৰেণ্টাইন কোনো কাৰণতে যে ভায়োলেট নহয় তাৰ বাবে লক্ষ্য ৰাখিবলৈ মই অসমবাসী ৰাইজক অনুৰোধ কৰিছো। And in slightest symptom, কাহ, কফ বা কাহ কফ, পানী লগা, হাঁচি মৰা,
জ্বৰ উঠা আমাক যেন ইনফৰ্ম কৰে কাখৰ আশা বাইদেউগৰাকীক ইনফৰ্ম কৰিলেও আমি খবৰটো পাই যাম আৰু 104 নম্বৰত আপোনালোকে এনেকুৱা ধৰণৰ খবৰ অহা কালিৰ পৰা আমাক দিব পাৰিব ইট উইল বি এ সিম্পল নম্বৰ জাস্ট কল 104 এণ্ড ইনফৰ্ম আছ so that আমি গম পাই থাকো করোনা ভাইরাসৰ ওপৰত কন্ট্ৰোল ৰুম বহুত কেটা আছে control number বহুত আছে but this 104 will be very easy to remember so give a call to us 104 and we will be at your doorstep to the extent possible আৰু আমি যিমান পাৰো সহায় কৰিম মই ভাবো যে I have covered most of the points regarding economic impact we will have another round of press conference but hereafter we will invite only 10 people to press conference so ANI থাকিব সবে লব পাৰিব so that 10 people will rotationally select যে কাৰো প্ৰতি বেয়া ভাব নহয় 10 জন মানুহক will pick up for one press conference so another 10 people will pick up for the next press conference because safety of journalists is also very important for us the government can also decide to share frequency that will be also easier for all the channels share a frequency that we'll try we don't have that system at place but we'll try to have a frequency খুব কম কথা থাকিলে তো I'll update in Facebook or Twitter that will be enough but কিবা যদি ডিটেইলস কৰিবলগীয়া থাকে কথা ক'বলগীয়া থাকে we'll invite 10 people then share the feed আৰু ANI থাকিবই গতিকে সকলোৱে লৈ ল'ব পাৰিব so that is what I wanted to tell any question you are welcome Kerala Maharashtra Karnataka সংক্ৰমণ বাঢ়িছে কিন্তু কোনো স্টেট ইমিউন নহয় গতিকে Kerala Maharashtra আৰু কৰ্ণাটক মই উইথ স্পেশাল ৰেফাৰেন্স কৈছো কিন্তু ওয়েস্ট বেংগলতো কেস আহিছে দিল্লীতো কেস আছে গতিকে বিহাৰতো আহিছে এক্সেপ্ট নৰ্থ ইষ্টক বাদ দি ভগৱানক প্ৰাৰ্থনা যে নৰ্থ ইষ্টক বাদ দি সবতে কেস আজিৰ দিনত আছে গতিকে বাহিৰৰ পৰা সকলো মানুহে 14 দিন কম্পালসৰি গৃহবন্দী শব্দটো বেয়া কিন্তু নিজকে নিজে গৃহবন্দী কৰি ৰাখিব লাগিব গৃহৰ ভিতৰতো প্লিজ ককাক আইতাকে যে মোৰ বাবাটো আহিছে বুলি যে কপালত সুমা খাই ডেঞ্জারাস এক্টিভিটি স্টার্ট ফ্রম দেয়ার মই সকলোকে অনুৰোধ কৰিছো ঘৰত গৈ যাতে আইতা আৰু ককাৰ পৰা দূৰত থাকে মোৰ দেউতাৰ যদি বয়স 60 বছৰ ওপৰত দেউতা মাৰ পৰা যাতে দূৰত থাকে দেউতা মাৰ লগত কোনো কাৰণতে ইজৰাইলৰ ডিফেন্স মিনিষ্টাৰ এটা খুব ভাল ভিডিঅ ওলাইছে তেওঁ কৈছে দিস ইজ টাইম টু কাম আউট যে গ্ৰ্যান্ডপা গ্ৰ্যান্ডমামিৰ পৰা আমি দূৰত আহাৰ সময় আমি ইয়াৰ পৰাই তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা জনাম বিশেষকৈ বুঢ়া দেউতা মা বৃদ্ধ ককা আইতাই যাতে কোনো কাৰণতে বাহিৰৰ পৰা অহা লৰা ছোৱালীক আলিংগন নকৰে মৰম নাখায় সুমা নাখায় তাৰ বাবে মই দুই হাত জুৰি বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিছো Yes. And at the same time, essential services will be available. So, if a common man goes out, how is exempting or making go, or the shopkeeper will go? Because in Assam, most of the shops are in next door. So, our request will be only you will go to grocery and pharmacy. But if in the name of grocery and pharmacy, if you come out, in spite of that shops are available in your locality, you will be considered as a violator. So, দোকান পোহাৰো নিজৰ কলনী নিজৰ ঘৰৰ কাষত কোনোবাই যদি পান বজাৰত আজি দিনত যদি গ্ৰোসাৰী কৰিব আহে কোনোবাই যদি ফাঁচী বজাৰত ফাৰ্মাসীত ঔষধ কিনিব আহে আনলেছ যে মই নাপালো কটো so police will assert or assess the reasonability but except grocery আৰু ফাৰ্মাসীক বাদ দি কোনো মানুহ বাহিৰত নোলাব Obviously, they will have identity card that I am a. If you see the Assam matrix, the grocery and pharmacy shop owners and the people working there are from the same locality. They normally do not travel. Aru more request, তেওঁলোকেও employee number cut কৰি দিব লাগে. Even our notification will say,
that even the grocery shops and pharmacy will also cut their employee, number of employees. Sab bondha. Kuno vegetable market nosolibo, masor bazar nosolibo, murgir bazar nosolibo, ঘৰৰ কাষৰ কেলামাল দোকানখন আৰু ফাৰ্মাসিক বাদ দি একো নচলিব. I have already said that there will be huge economic impact on this. We also do not know how we have to resolve that issue, but as I told you that 2-3 দিনৰ ভিতৰত মই আৰু এখন প্ৰেছ কনফাৰেন্স কৰিম where মই basically যদি এটো প্ৰলং হয় আমি অৰ্থনৈতিক দিশটো কেনেকৈ এড্ৰেছ কৰিম তাৰ বিষয়ে কথা পাতিম. 7 দিন ইস্যু নহয় কাৰণ সকলোৰে 14 দিন 15 দিন ক্যাজুয়ালি বন্ধ থাকে. So next 7 days can be adjusted against their regular leave and all other things. So next 7 days ot moi bahut beshi economic impact dekha nai কাৰণ সকলোৰে বন্ধ আদি খাতাত আছে, বছৰ আৰম্ভ হৈছে মাত্ৰ. But if it is prolonged beyond a point, then we have to address. But that is what I said, that even everybody has their leave or their cushion. So আজি মই সেই চেপ্টাৰটোত ইস্যু কৰিব we do not want to address that issue as of now because we don't have means and resources at the fag end of financial year. Budget has been placed, head of the department, head has been already categorized. We have not kept anything. So আমি সেই দিকটো চাম, যদি কিবা ইকোনমিক ইম্প্যাক্টৰ কাৰণে আমি অ্যাসেস কৰিব লাগে, we have to redraw our budget. So all these things we will do, but not in the first phase up to 31st March. So সেইকাৰণে মই চেষ্টা কৰিছো যে অথেন্টিক খবৰ যাতে চৰকাৰৰ পৰা পোনে পোনে পায়, সেইকাৰণে মই আপোনালোকক লক কৰি আছো so that we can give the first hand knowledges. আমাৰ বহুত বিলাক সাইট আছে, ফেসবুকত হক, ফেসবুকক হক, টুইটাৰত হক, সবতে ব্লু টিক সাইট আছে ৰেসপন্সিবল মানুহৰ. গতিকে মই জনসাধাৰণক আহ্বান জনাম যে হোৱাটছআপত সাৰ্কুলেট হৈ থকা মেছেজ বিলাক আপোনালোকে ইগনোৰ কৰিব আৰু অথেন্টিক সোর্স বিলাকলৈকে গৈ আপোনালোকে ভেৰিফাই কৰিব. নেভাৰডিলেছ আমি পুলিচকো ইতিমধ্যে কৈছো যে সোর্স বিলাক আইডেন্টিফাই কৰিব লাগে. কিন্তু করোনা ভাইরাস ইন্টারন্যাশনাল ইভেন্ট হোৱাৰ কাৰণে বহুত মেছেজৰ সোর্স ইজ নট ইন্ডিয়া, নট অনলি অসম, ইন্ডিয়াও নহয়. বহুত সোর্স বিলাক চাইনাৰ পৰা আহি আছে, আমেৰিকাৰ পৰা, ইটালীৰ পৰা. সো ইট উইল বি আপহিল টাস্ক যে কাৰ আন্দোলন হৈছে, সোশ্যাল মুভমেন্ট আমি কন্ট্রোল কৰি দিছো, বিকজ those are originated either from country or from state and 1 or 2 cases konuba foreigner pra. But here bulk of the message might have been originated from foreign countries. Sei karone apunalukeo media, Facebook or Twitter or paper or onurodh koribo je go to authentic sources before believing anything. আৰু আপোনালোকেও যদি ফেক নিউজ বুলি এটা প্ৰগ্ৰাম 15 মিনিট 20 মিনিটৰ কৰিব পাৰে যে যিকেটা হোৱাটছআপ মেছেজ ফেক বুলি ডিক্লেয়াৰ কৰি দিব পাৰে যে এটো ফেক বুলি, it will be helpful. Media has a huge role to play in this aspect. What is that? Private health sector, yes, this is an important issue. We will have a meeting with all the private health provider day after tomorrow. Our idea is that either you take responsibility of the general patient, government will pay, then we will release government sector completely for corona, or vice versa. But I think vice versa will not possible. So basically Ahomor private sector khinik ami regular government patientor daitto dibo khujisu, and Atol Amrit Abhijan card can be used. It is restricted for 12 or 13 ailments, but we will make it general for some time, so that so all these I will discuss in my next press conference, because today my immediate requirement is to brought lockdown into effect. But once lockdown comes into effect,
we will have series of announcement which we will do bit by bit. Private role of private sector, the economic impact, if বিভিন্ন ধৰণৰ মেডিচিনৰ কথা ডিসকাস হৈ আছে regarding dose. So I'll keep on coming back to you with a group of 10 people every day, and we'll try to give you as much as news possible at this hour, because আমি ক'ব পাৰো যে আমিও অলপ sending right information to the people is also a very big service at this hour. মানুহক সঁচা শুদ্ধ খবৰ দিয়াটো এই মুহূৰ্তত বহুত প্ৰয়োজনীয়। গতিকে মই ভাবো that media like me, like our doctors, like our health official, আপোনালোকে in spite of your inherent risks, আপোনালোকে নিজৰ কাম কৰি থাকিব লাগিব। in spite of your risks and anything, নিজৰ কাম সাংবাদিকসকলেও কৰি থাকিব লাগিব, and we will keep on meeting, আমি লগ লাগি থাকিম। Your own pass which is already in your possession, that will be sufficient, but one request, even we are sending that request to the media industry also, cut down your non-essential stuff. কোনোবাই entertainment program কৰে, run all stock now, there is no need. যিখিনি anchor 3 জন আহে, make it 1, তেওঁ অলপ ডাঙৰ, তেওঁ যেহেতু এবাৰ সোমালে, let him do the duty complete for the day. So we are writing an advisory also to media organization to cut down their staff inside the organization. Karon moi Guwahati jiman media organization janu dekhisu, sob thop khai bohe, thek kori bohe, 1 meter distance bahute narakhe. Ekane media is also not immune from this. Gotike 50 mane মই ভাবো যে এজন এংকৰে দিনটো চলাব লাগে, নেক্সট দিনা নেক্সট এংকৰ জন আহক। সো উই শুড ট্ৰাই টু কাট ডাউন as much as the intake of employees possible under a given circumstances. So etu কোনো proof কতো নাই। যদি মানুহে কৈছে নিউজ পেপাৰত করোনা আহে, এটা নিউজ পেপাৰত করোনা আহিবৰ কাৰণে প্ৰথম করোনা থাকা মানুহ এজনে নিউজ পেপাৰখন টাচ কৰিব লাগিব। যদি ফ্যাক্টৰীৰ পৰা ডাইৰেক্ট ওলাই গুচি যায় এখন হ'ব নোৱাৰে, কিন্তু হকাৰজনৰ গাত যদি করোনা থাকে তেওঁ টাচ কৰিলে হ'ব পাৰে। সেই ক্ষেত্ৰত মিল্কৰ পেকেটটো হ'ব পাৰে, সেইটো ফৰমাইজ বুলি কয় যে মিল্কৰ পেকেটটো হ'ব পাৰে, চাহৰ পেকেটটো হ'ব পাৰে, সব হ'ব পাৰে। গতিকে those things are কোনেও proof নাই, বহুত ইনফৰমেশন নাই, কিন্তু নিউজ পেপাৰত থাকে বুলি গম পালে ইমান দিন ভাৰত চৰকাৰে নিউজ পেপাৰ বন্ধ কৰিলেহেঁতেন, বিকজ টাইমছ অফ ইণ্ডিয়া, হিন্দুস্তান টাইমছ, অল পেপাৰ্ছ আৰ ষ্টিল অন পাব্লিকেশ্যন আৰু সব চলি আছে। সেইকাৰণে কিবা তাত থাকিলে ইমান দেৰি ভাৰত চৰকাৰে বন্ধ কৰিলেহেঁতেন। আৰু আমি এতিয়ালৈকে ভাৰত চৰকাৰৰ পৰা নিউজ পেপাৰৰ ওপৰত কোনো এডভাইজাৰী পোৱা নাই, এই বিষয়ে আমাক একো কথা জনোৱা নাই। এতিয়াতো ঘৰৰ ভিতৰতে থাকিব মানুহসকল, আৰু সামাজিক সংগঠন বা যিমানে চেনিটাইজাৰ উলিয়াব পাৰে, চৰকাৰী অফিচ কাছাৰীবিলাকত আমি যিমান পাৰোঁ দিছোঁ, কিন্তু বহুত বেছি চেনিটাইজাৰৰ ওপৰত চকু দিব নালাগে। চাবোন আৰু পানী বেছি এফেক্টিভ হয়। চাবোন আৰু চেনিটাইজাৰ নামটো ওলাই গ'ল, চেনিটাইজাৰটো লাগে যেতিয়া ওচৰত চাবোন নাথাকে। সো ফাৰ্ষ্ট হুৰ ডাইৰেকশ্যন হ'ল চাবোন আৰু পানী, চপ এণ্ড ৱাটাৰ। চক সেইবিলাক কথাটো হ'ল যে পানী, গুৱাহাটীত পানীৰ ক্ৰাইচিছ আছে। সদায় যেনেকৈ আমি চলোঁ, হাত ধুবৰ কাৰণে চাবোনত থকা পানীখিনি যোগাৰ কৰিব পৰা ক্ষমতা আমাৰ আছে। আজি দিনটোত মোৰ সক্ষমতা নাই সেইবোৰ চোৱাৰ কাৰণে। কৰোনাৰ কাৰণে এজ অফ নাও 60 ভেণ্টিলেটৰ আছে। ICU বেড কিমান? 120 চাই দিয়ক এবাৰ। We have that data, we'll give you. No, not required. These are only because ICMR has now said that you should increase the testing. Kabar jor thakileo test koribo lage.
Out of these 21, none are clinically said to be COVID-19. Also, ICMR was looking forward to some random testing. This is part of all random sampling. Because now, what happened, ICMR koise je jor thoka manu dekhile test kori lobo. So these 21 sampling which are pending are part of primarily enlarged screening. So ইয়াৰ ভিতৰত red flag patient আছে বুলি আমাক জনোৱা নাই. মই ভাবো যে all 21 will come negative by this thing. So কিবা urgent থাকিলে মই জনাই দিলো হেতেন. There is nothing. Are you procuring more ventilators? Yes. Who will give? The issue is that yesterday I have meeting with all the supply and contractor. Jiman supply kore sobok meeting korilu. Somehow they promised me 100 more ventilators, which will come. Jot kiba pipeline asil, order asil, but most of the company in abroad has been shut down. When do you expect them? These 100 ventilators will come in next 7 to 10 days, starting from tomorrow. Kali duta, porokhi sarita. In fact, today we have received 50 ventilator out of that lot in GMCH. So, supply line ami augment koribo chesta kori asu, kinu it is beyond the reach of Assam government. Also, there are two more concerns. Aro apnaloke je koise ICU kiman ase, it is a very difficult question karon jito 60 ami ICU ba COVID or kane koisu, these are exclusively for corona, not normal. Kina apnaloke Ahomot jane je normal patient ICU napai, gotike ito these are jabardasti create kora pool of resources. As you said that university Ketna? hostels and hotels will be converted into emergency centers. Just to give you a one by one small bracket dibo karne, as of now total ICU beds, sir. ICU bed available with us is 150, and of course with ICU bed everywhere ventilation is there for corona. Etia mane we have counted some private hospitals also in this count. So janaka 60 asile, 50 ventilator I received yesterday. So now all these are in the process of installation. So that took to 110. So teneke badhi we have a decent number of 150, 60 as of now. Sir, is supply also a problem for personal protective equipment? Huge problem. But somehow we are getting personal protected equipment has 3 layers: first layer, second layer, third layer. So third layer personal protection gear is a big problem, but as of now we are getting 500 per day from few firms. But yesterday we had a good meeting with everybody, and things are improving, logistics are improving. Government of India has also instructed factories to run overtime. Moi bhabu je PPE and jibilak personal protection gear and N95 marks for the health professional will be there. Tat okhubida hobo na. We need, as of now, nobody know, because Assam doesn't have a case. So as of now, my requirement, if you ask, from technically 0, because I don't have any patient. But more effort to to augment 15,000. Out of that, now supplier has agreed to give me every day 500. Etia personal protection gear, at least cumulatively I have more than 2,000. And how is the banking sector going to operate during this lockdown period? Bank we have exempted, but bank has their own set of norms they have given. They are also cutting down employees, and some branches which doesn't have more transaction, they are closing down. So from this lockdown we have exempted bank, subject to the regulation which bank will brought in themselves. Kiyo manu hatoto toka nathakibo, gotike bankor pa toka ATM nosolile to digdar hoi jabo. As you said, some university hostels and hotels have been converted into emergency. Not converted, identified. So when are you going to start with? Not necessary, because you see, one is futuristic plan, one is immediate requirement. So we are trying to learn lessons from the country which is already affected.
So Deputy Commissioner has been told to identify university, hostel, hotel, etc. for accommodating mildly affected people. But as of now, Assam doesn't have case number 1 also. So if I requisition it all this thing right now, it will create confusion and it will create panic. But all these thing has been identified, people has been alerted that in 24 hours we will move in, and they have agreed. So all this protocol has been, SOP has been issued, people are ready with all the contingency. So jihetu grocery is exempted, petrol depot is exempted, pharmacy is exempted. Gotike bostu bahani to dam borhar kotha nai, people can take it coolly. Nai kotha to koisu je ajir muhurtot sarkare ki koribo pare, appeal koribo pare, ahban koribo pare. Ajir muhurtot moi food and civil supply inspector ko to pothabo nuaru. Kan lockdown thakibo, সকলো অফিস বিলাক বন্ধ থাকিব, তেওঁলোকক মই পাৰ্সোনেল প্ৰটেকশন গিয়ে দি পঠাব লাগিব। গতিকে অসমবাসীৰ ওপৰত বিশ্বাস ৰাখি আমি চলিব লাগিব। আৰু মই ভাবো যে যেতিয়া মানুহে সঁচা কথাটো পাব, দুই এটা টিভি চেনেলে কইলে টোটাল লকডাউন, সো দাম বাঢ়িলে, কালিৰ পৰা যেতিয়া মানুহে গম পাব মোৰ মুখেদি বা আপোনাৰ মুখেদি যে গ্ৰোসাৰী খোলা থাকিব, ফাৰ্মাসী খোলা থাকিব, গুডছ মুভমেন্ট খোলা থাকিব, দাম বঢ়াৰ কথাটো নিজে নিজে নোহোৱা হৈ যাব। তো আজি আগবেলা বিকজ অফ এ নিউজ যে ফটক কৰি ওলাই গল যে টোটাল লকডাউন বুলি, কাৰণে বাঢ়ি গল। বাট বাই নাও মোৰ প্ৰেছ কনফাৰেন্সখন যোনে শুনি আছে তেওঁৱে দাম কমাই দিব। আৰু আজিৰ দিনত যিবিলাকে মানুহক এক্সপ্লইট কৰে, দে উইল বি আইডেন্টিফাইড এণ্ড দে উইল বি ডিল্ট একৰ্ডিং টু ল। তেওঁলোকে হাৰি যাব নোৱাৰে আজিৰ দিনত কিবা এটা কৰি। আৰু আপোনালোককো আৰু ৰাইজক মই অনুৰোধ কৰিছো যে তেনেকুৱা মানুহক ইমিডিয়েটলি তেওঁলোকৰ বিষয়ে থানাক জনাব লাগে, যোনে এই মুহূৰ্তত মানুহৰ লগত থিয় হ'ব এৰি মানুহক এক্সপ্লইট কৰিব খোজে। না গাইডলাইনছ আৰ অলৰেডি দেয়াৰ। প্ৰধানমন্ত্ৰীয়ে নিজে কৈছে যে এইটো সময়ত হোৰ্ডিং নকৰিব, মানুহক এক্সপ্লইট নকৰিব। কিন্তু আজিৰ মুহূৰ্তত আমাৰ সন্মুখত যিটো সমস্যা আহি পৰিছে যে পেচেণ্ট ট্ৰিটমেণ্ট, augmentation of medical supply, resources, priority বহুত হৈ গৈছে নহয়। There are two immediate concerns, particularly in urban pockets. One is that people in urban areas don't even think that society should see the work for the people who have been asked to remain in home quarantine. But in urban areas, there are a lot of people who even don't know the next door people properly. So, are you putting up any, identification like some of the? We have already stamped them. No, from yesterday we have stamped everybody who required home quarantine. That is number 1. Number 2, the residential society of flats, community organization now have to increase surveillance. যদিও আমি নাজানো, কিন্তু আমাৰ সোসাইটিখনে জানে এই ঘৰত 4 জন মানুহ থাকে, which is number 5. আৰু কালিৰ পৰা আননোন মানুহ ঘৰৰ বাহিৰত ওলালেই, গ্ৰোসাৰী কিনিব যোৱা মানুহ বাদ দি বাকি ওলালেতো পুলিচ উইল ক্যাপচাৰ দেম। কালি 6টা বজাৰ পিছত এক্সেপ্ট গ্ৰোসাৰী কিনিব যোৱা মানুহ, ঔষধ কিনিব যোৱা মানুহক বাদ দি কোনোবা যদি ৰাস্তাত ওলাই, পুলিচ উইল এৰেষ্ট দেম ইমিডিয়েটলি। These are concerns, elderly people, whether they live alone or community. This is a big concern. And let us see how much we can help. We'll also do wherever is required, but let me do one by one. Aji ekhini korar pisot kali we'll have some more time, we'll augment further, but we'll not leave anybody alone at the time of this crisis. Gas will not be exempted for next 7 days. কিয় সিলিন্ডাৰো এক্সাম কৰাৰ কথাটো নাহে। গতিকে 31 মাৰ্চলৈকে সো গ্যাসৰ কোনোবাই গ্যাস লব খুজিলে কালিয়ে লব লাগিব, গ্যাসৰ দোকান খোলা নাথাকিব।
না আজি গভৰ্ণমেণ্টৰ অৰ্ডাৰ অলপ পিছতে আপোনালোকে হোৱাটছআপত পাই যাব এতিয়ালৈকে যিবোৰ অৰ্ডাৰ দিছিলে জিলা প্ৰশাসনে দিয়া অৰ্ডাৰ তাত তেওঁলোকে কি এক্সেমশ্যন দিছিল মই নাজানো কিন্তু এতিয়া যি অলপ সময় পিছত আপোনালোকে নিজৰ নিজৰ হোৱাটছআপত অৰ্ডাৰ পাই যাব তাতে এক্সেপ্ট গ্ৰোচাৰী মাছ মাংসটো দূৰৰ কথা গ্ৰোচাৰী আৰু ফাৰ্মাচীৰ বাদে আমি একো খোলা দিয়া নাই We have no step to take. If railway is closed, airport is closed, we don't have any other means to evacuate. So they are Indian people. We hope that concerned state government will take care of them. And if we come to know that there is any people, we will definitely request our counterpart to take care of them. I think West Bengal government will take care of them. We have to request them, but as of now, rails is suspended, airport is under restriction, so we don't have any means to evacuate anybody. So I think when I said that except grocery and pharmacy, everything is closed, it covers all, I think. You cannot. Under the norms, 31st March 12 is 31st March 12. Then all computer will start showing it 2020, 21, 22. So whoever will not able to draw money, will allow some measures so that they can draw money in April. But we cannot suspend or increase or enlarge 31st March. This is a deadline which universally has to be followed. Thank you very much.